আজিৰ এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে বেছি শ্বেয়াৰ কৰক। এই ভিডিঅ'টিৰ জৰিয়তে মই অসমৰ জনগণক সজাগ কৰি তুলিবলৈ বিচাৰিছোঁ। ল'ৰা ছোৱালী শিশুসকলক কিছুমান আমি প্ৰিভেণ্টেবল এক্সিডেণ্ট অৰ্থাৎ কিছুমান এক্সিডেণ্টৰ পৰা কেনেদৰে বচাব পাৰোঁ সেই টপিকসমূহে আমি আলোচনা কৰোঁ। প্ৰত্যেকজন মাক বাপেকে যদি এই কথাখিনি ভালদৰে মন কৰে তেন্তে মই গেৰাণ্টিৰে ক'ব পাৰোঁ যে অহা আগন্তুক সময়খিনিত আমি বিভিন্ন ধৰণৰ এক্সিডেণ্টছ বা অকাল মৃত্যুৰ পৰা শিশুক আমি বচাব পৰা যাব। ইয়াৰে মই প্ৰথম টপিকটো লৈছোঁ যে অলপ আগতে মই ফেচবুক স্ক্ৰল কৰি থাকোঁতে এটা টপিক আহিছিলে যে JCBয়ে খন্দা গাঁতত পৰি ডুবিল আৰু 3 শিশুৰ মৃত্যু। এয়া ঘটনা হৈছিলে আচলতে কি কাৰণে যে শিশু 3টা খেলিবলৈ গৈছিল আৰু JCBয়ে য'ত মাটি খান্দিছিল সেই বিষয়ে ল'ৰা ছোৱালীকেইটা অৱগত নাছিলে, তাত অজান্তে পৰিল আৰু সেই ধৰণে মৃত্যু হ'ল। তো এতিয়া এই ক্ষেত্ৰত মোৰ পিতৃ মাতৃসকলক ক'বলগীয়া কথাটো হ'ল যে ল'ৰা ছোৱালীয়ে যেতিয়া খেলিব যায়, ক'ত খেলিব যাব সেই কথা আপোনালোকে ভালদৰে মন কৰিব। আনহাতে JCB যিসকলে ইউজ কৰি কিছুমান কাম হাতত লৈছে তেওঁলোকে এই কথা ভালদৰে মন কৰিব যে কামখিনি হোৱাৰ পিছত যদি তাত ডাঙৰ গাঁত আছে বা তেনেকুৱা আপোনাৰ দুৰ্ঘটনা সম্ভাৱ্য দুৰ্ঘটনা হ'ব পৰা কোনো স্থান আছে সেয়া প্ৰথমে চিনাক্ত কৰিব আৰু তাৰ চাৰিওফালে বেৰ দিয়াৰ কাৰণে অনুগ্ৰহ কৰি যত্ন কৰিব। এতিয়া 2 নম্বৰ টপিকটো আছিলে যে বাৰ্থডে আৰু বেলুন খোৱা। বাৰ্থডে আৰু বেলুন খোৱা মানে আজি 3 বছৰমান আগত এটা ঘটনা আছিলে যে ল'ৰাজনৰ ফাৰ্ষ্ট বাৰ্থডে চেলিব্ৰেট কৰিব লৈছিলে। এক উল্লাসিত পৰিৱেশ, চেলিব্ৰেশ্যন ঠিকে হৈ গ'ল। তাৰপিছত যিখিনি ওচৰৰ ল'ৰা ছোৱালী আছিলে তেওঁলোকে কি কৰিলে, বেলুনকেইটা ফটাবৰ কাৰণে চেষ্টা কৰিলে, ফাটি গ'ল আৰু এই আধা ফটা বেলুনকেইটা ল'ৰা ছোৱালীকেইটাই এজনে আনজনে যিয়ে পাৰে যি কাম কৰিছে। কিন্তু যাৰ বাৰ্থডে আছিলে, যিজন সৰু ল'ৰাৰ বাৰ্থডে আছিলে সি বুজি নাপায়, ইতিমধ্যে খোৱা আৰম্ভ কৰিলে, ডিঙিলৈকে গুচি গ'ল আৰু ৰাস্তালৈ আনি থকা অৱস্থাত, হস্পিটেলত আনি থকা অৱস্থাত ৰাস্তাতে কৰুণ মৃত্যু ঘটিল। এয়া এক ঘটনা হৈছিলে আমাৰ অসমতে। ইয়াৰ পিছত আহিছিলে এইখিনি কথা আপোনালোকে আচৰিত হ'ব যে আজিৰ দিনতো কেৰচিন তেল খোৱা, ডিজেল খোৱা, অল আউট খোৱা। আজি এটা কেছ পাইছিলোঁ, অৰ্থাৎ আজি আমি ছুটি দিলোঁ আচলতে, শিশুটো ভালে আছে, জেঠী খাই আহিছিলে, প্ৰাইমাৰ খাই আহিছে, স্পিৰিট খাই আহিছে, আইতাকৰ টেবলেট খাই আহিছে। চ' এনেকুৱা ধৰণৰ ঘটনাও আমাৰ হৈ যায়। তো এই ঘটনাবোৰ কেনেদৰে হয় সেইটো আপোনালোকে জানিবৰ কাৰণে মই কিছু কথা আমি আগধৰি কৈ দিওঁ। আচলতে শিশুৰ আচলতে ব্ৰেইনৰ যিটো ডেভেলপমেণ্ট হয় 2 বছৰ হোৱালৈকে প্ৰায় 80% হৈয়ে যায়, 80% এবভ আচলতে হৈ যায়। এবছৰ হোৱা শিশুটোৱে আচলতে জন্মৰ পৰা শিকা আৰম্ভ কৰে, কিন্তু যেতিয়া এবছৰ হয় লাহে লাহে এটা দুটা খোজ দিবলৈ আৰম্ভ কৰে, গোটেই কথা একেলগে শিকিবলৈ আৰম্ভ কৰে। তো যিকোনো বস্তু এটা পেলাই দিব, কেতিয়াবা মুখত ল'ব, মেক্সিমাম টাইম মুখত লৈ আমি আচলতে এক্সপিৰিয়েঞ্চ কৰিব বিচাৰে, শিকিব বিচাৰে, এইটো টেষ্ট কেনেকুৱা হয়, এইটো আচলতে কি হয়, এইটো এক্সপ্ল'ৰ কৰিব বিচাৰে, আচলতে খাব নিবিচাৰে। তো গতিকে যি বস্তু পায় সেয়া আচলতে খাই দিয়ে আৰু তেনেধৰণে এক্সিডেণ্ট হৈ যায়। তো এই এক্সিডেণ্টৰ ক্ষেত্ৰত আপোনালোকে মন কৰিবলগা কথাটো হৈছে আপোনালোকে যদি এটা যিকোনো চিৰাপ চাই বা টেবলেট চাই বা মেডিচিন চাই বা গেজেট চাই, বিভিন্ন ক্ষেত্ৰত কিন্তু বিধিগত সতৰ্কীকৰণ দিয়ে যে কিপ আউট অফ ৰিচ অফ ইয়'ৰ চিলড্ৰেন। তো ইয়াৰ অৰ্থ হৈছে যে আপুনি শিশুৰ পৰা দূৰত ৰাখিব। ইয়াৰ কাৰণে যেতিয়া শিশুটি খোজকাঢ়িব পৰা যে এটা খোজ দিব আৰম্ভ কৰিছে তাৰ আগতেই আপুনি সুবিধাজনকভাৱে সকলোবোৰ বস্তু এক ঠাইত উঠাই থৈ দিব যিটো শিশুৱে লগ নাপায়। তাৰ উপৰিও আপুনি চাওক, যিহেতু শিশুৱে এক্সপ্ল'ৰ কৰিবই, তো আমি এক্সপ্ল'ৰ কৰিবৰ কাৰণে অন্যান্য কিছুমান অপশ্যনো দিব পাৰোঁ। আপোনালোকে এটা কাম কৰিব পাৰে যে কিছুমান আমি টয়ছ দিব পাৰোঁ যিবোৰ শিশুৱে গিলিব নোৱাৰে, তাৰ পৰা হয়তো মুখেৰে খোৱা সেইটো এক্সপ্ল'ৰ কৰিব। বা আপুনি কিটচেনৰ হেতা বা যিবিলাক বস্তু আমাৰ ধাৰ নথকা, মুখত লৈ গিলিব নোৱাৰে কিন্তু চুহিব পাৰে, এনেকুৱা বস্তু আমি অল্টাৰনেটিভ হিচাপে দিব পাৰোঁ। তেনেধৰণে আমি এই এক্সিডেণ্টছসমূহ আমি আঁতৰাব পাৰোঁ কিছু পৰিমাণে। ইয়াৰ পিছত মই ক'বলৈ লৈছোঁ যে কেইদিনমান আগতে আহিছিলে এটি শিশু, মই পিকচাৰটো আপোনালোকক নেদেখাওঁ বাৰু, গৰম চাহে পোৰা আৰু দালিয়ে পোৰা। এই ঘটনাটো মেক্সিমাম টাইম আমাৰ কি হয়, আজিকালি বৰ্তমান সময়ত আচলতে আমি যৌথ পৰিয়াল নাথাকে, ইউনিটাৰী পৰিয়াল যিহেতু থাকে, একক পৰিয়াল থাকে, তাৰ কাৰণে বহু সময়ত মাক দেউতাক আছে,
তাৰ লগত কিছুমানৰ যাৰ সম্ভৱ হৈছে কেয়াৰটেকাৰ আছে, যাৰ সম্ভৱ হোৱা নাই কেয়াৰটেকাৰ নাই। তো এতিয়া শিশুটোক কি কৰিব লগা আছে যে কিটচেনৰ লগতে কোনো এঠাইত খুৱাই দিব লগা আছে। শিশুটোৱে কান্দৰ লগত দৌৰি আহিছে বা শিশুটোৱে নিজে নিজে বুলি গৈ লাহে লাহে কিটচেনৰ কাষ পাইছে আৰু মাকজনীয়ে সেই সময়ত কিটচেনত বনাই থকা অৱস্থাতে অঘটনটো হৈ গৈছে, চিঞৰ বাখৰ কৰিছে, কেতিয়াবা দৌৰি আহিছে বা কেতিয়াবা হাতত লাগিছে, এনেকুৱা এটা ঘটনা। তো ইয়াৰ কাৰণে বাচি থকাৰ উপায় হৈছে এনেকুৱা যে আপুনি থিৰাং কৰি ল'ব যে যি সময়ত আপুনি খাদ্যবস্তু বনাবলৈ গৈছে সেই সময়ত টোপনি গৈ থকা অৱস্থাটো কোনোবা এজন মানুহে যাতে শিশুটিক চাই আছে। যদি সেয়া সম্ভৱ নহয় তেন্তে আপুনি শিশুটি যেতিয়া টোপনি যাব জাষ্ট আৰম্ভ কৰিছে সেই টাইমতে আপুনি বনাই লৈ আজৰি হ'বৰ কাৰণে চেষ্টা কৰিব। ইয়াৰ পিছত মই কওঁ যে বিচনাৰ পৰা পৰি যোৱা ঘটনা। তো বিচনাৰ পৰা পৰি যোৱা ঘটনাটো হৈয়ে থাকে, কেতিয়াবা ৰাস্তাত পৰে আৰু যিকোনো শিশু এটা এবাৰ নহয় এবাৰ আচলতে পৰিবই জীৱনত, সেইটো ইমান ভয় খাবলৈ কথা নহয়। কিন্তু আমি চেষ্টা কৰিব লাগিব যি ঠাইত পৰে তাৰ পৰা যাতে বিশেষ ডাঙৰ একো ইনজুৰি নহয়। তো বিচনাৰ পৰা ইনজুৰি পৰা বচাবৰ কাৰণে আপোনালোকে কি কৰিব পাৰে, যেতিয়া শিশুটি অলপ বেছি মুভমেণ্ট কৰা আৰম্ভ কৰিছে চাৰিওফালে ঘেৰি আপোনালোকে কিছুমান ষ্টীলৰ বা কাঠৰ য'ত যেনেকৈ আপোনালোকৰ সামৰ্থ্য যে সুবিধা হয় সেয়া দি ল'ব পাৰে, এটা কভাৰ দিব পাৰে, বেৰিকেড দি ল'ব পাৰে। লগতে তলত আমাৰ যিখন দলিচা ইউজ কৰা হয় বা আপোনালোকে যিখন ইউজ কৰে তাতে আপোনালোকে চাৰিওফালে অলপমান এনেকুৱা কভাৰিং দিব বা যেনেকুৱা সামৰ্থ্য অনুযায়ী আপোনালোকে এইটো চিলেক্ট কৰি ল'ব যাতে শিশুটি পৰিলে দুখ নাপায়। এতিয়া এয়াত আছিল এক এক্সিডেণ্টছে, কোনেওতো ইচ্ছা কৰি নকৰে। এতিয়া বিচনাৰ পৰা শিশুটি পৰি গ'ল বা অন্য ঠাইত পৰি গ'ল, এনেকুৱা ক্ষেত্ৰত আপোনালোকে কেইটামান কথা মন কৰিব। যদি পৰি যোৱা শিশুটোৰ নন ষ্টপ বমি হৈছে বা কোনোবা এঠাইটোৰ পৰা তেজ ওলাইছে বা বেহুচ হৈছে বা ফিট হৈ গৈছে, এনেকুৱা ক্ষেত্ৰত আপোনালোকে গৈ নাথাকিব, ততালিকে ওচৰৰ চিকিৎসালয়লৈকে লৈ আহক, সেইমতে চিকিৎসা কৰা হ'ব। কিন্তু সাধাৰণতে যদি এনেকুৱা লক্ষণ নাথাকে, বিশেষ প্ৰব্লেম নাথাকে, কাৰণ শিশুৰ আচলতে ব্ৰেইনৰ কভাৰিঙত গড গিফ্টেড কিছুমান প্ৰটেকশ্যন থাকিয়ে যায়, সেয়া বাৰু আজি আমি ডিটেইলছ নকওঁ। মই আশা কৰোঁ ভিডিঅ'টিৰ পৰা আপোনালোকে সামান্যভাৱে হ'লেও আংশিকভাৱে হ'লেও উপকৃত হৈছে। গতিকে এই মেছেজটো আপোনালোকে সমাজত বিয়পাই দিয়ক। আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত। এটি শিশু আচলতে ডাঙৰ কৰোঁতে কেনেকুৱা সমস্যা হয়, কেনেকুৱা কষ্ট হয়, প্ৰেগনেঞ্চি টাইমৰ জাৰ্ণিটোৱে কেনেকুৱা টাফ হয়, বহুতে প্ৰেগনেঞ্চিৰ কাৰণে বহুত চেষ্টাও কৰিছে, সেয়া হয়তো সফল হোৱা নাই, ওপৰৱালাই সেয়া সফল কৰি তোলাক মই প্ৰাৰ্থনা কৰিছোঁ। ভিডিঅ'টিৰ দ্বাৰা আজি মই এইটোৱে চিম্পল মেছেজ দিব বিচাৰিছোঁ যে আচলতে এনেকুৱা এক্সিডেণ্টছসমূহ আমি কিছু সাৱধানতা অৱলম্বন কৰিয়ে আচলতে আঁতৰাব পাৰোঁ। গতিকে আপোনালোকেও সেয়া চেষ্টা কৰিব আৰু মেছেজটো শ্বেয়াৰ কৰিব। এয়া আজিৰ জনাবলগীয়া, আগলৈকে চাই থাকিব। থেংক ইউ।